ইফালে গোলাঘাটৰ বৰপথাৰত মনসা পূজাৰ নামত ধন সংগ্ৰহ কৰিছে মিয়া যুৱকে। বৰপথাৰ নগৰৰ ৭ নম্বৰ ৱাৰ্ডত ঘৰে ঘৰে গৈ ধন সংগ্ৰহ কৰি থকাৰ সময়তে যুৱকজনৰ ওপৰত ৰাইজৰ সন্দেহ পজাত সোধা পোছা কৰাত ওলাই পৰে আচল পৰিচয়। যুৱকজন হুজাই জিলাৰ লংকাৰ সামবাৰী গাঁৱৰ ৰহিম আলী বুলি জানিব পৰা গৈছে। হিন্দু পৰিচয় দি টকা সংগ্ৰহ কৰি থকাৰ সময়তে ৰাইজে হাতেলুতে ধৰি উত্তম মধ্যম সোধাই বৰপথাৰ আৰক্ষীক সমজাই দিয়ে। ঘটনাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। এইটো হৈছে এটা মিয়া যুৱক আৰু এই মিয়া যুৱকজনে মনসা পূজাৰ নামত ধন সংগ্ৰহ কৰি ফুৰিছিল গোলাঘাটৰ বৰপথাৰত। আৰু পৰৱৰ্তী সময়ত হিন্দুৰ পৰিচয়েৰে ধন সংগ্ৰহ কৰি থকা এজন মিয়া যুৱকক ৰাইজে ধৰি উত্তম মধ্যম সোধাই গতাই দিছে আৰক্ষীক। ল'ৰাটো আহিলে আহি ঘৰত সোমাই কৈছে মনসা পূজা মানে কিবা এটা সহায় দিছে। মই সুধিলোঁ ক'ত পাতিব, জেগাটো ভালকৈ ক'ব নোৱাৰিলোঁ। তাৰপিছত বোকাজান বুলি কৈছে আৰু বোকাজান বুলি কৈছে। মই বোলো বোকাজানত পাতিবলৈ ইয়াত বিচাৰিলে কেনেকৈ হ'ব, আৰু মোৰ বোলো চোৱা লাগি আছে, মই দিব নোৱাৰোঁ। তাৰপিছত মোৰ তাৰপৰা ওলাই আহি মই এইখিনিত দুই এজনক ক'লোঁ যে এনেকৈ ল'ৰা এটা আহিছে, কিন্তু মোৰ সন্দেহজনক যেন লাগিছে। তাৰপিছত সেইপিনে গৈ ২ তাৰিখত সোমাওঁতে তেনেকৈ দুইকে সোধা পোছা কৰিলত সি নামটো কৈছে কিবা ৰহিম আলী বুলি। সেইকাৰণে সন্দেহত সকলোৱে ধৰি এতিয়া পুলিচক চম্জাই দিয়া হৈছে। তেওঁ লং পেণ্ট টি চাৰ্ট আৰু জোতা চোতা পিন্ধিয়ে আহিছে। মনসা পূজা কৰিম বুলি চান্দা তুলিবলৈ গৈছে ঘৰতে। কৈছে সি কিবা কিবি জানে মানে মোক কৈছে মানে। তাৰপিছত সি কৈ আছিলে যে এই গাড়ীখন কাৰ। মই কৈছোঁ মোৰ মানুহজন টয়লেট গৈছে লেট্ৰিন কৰিবলৈ। তাৰপিছত কৈছে মানুহজনক মাতক। তেতিয়া মই কৈছোঁ নহয় মানুহজনটো নাই, টাউনত গৈছে বুলি, আপুনি বাহিৰত ওলাই বাহিৰত আহিছে। কৈছে পানী খাবলৈ দিলোঁ গিলাচত। তো বাহিৰৰ পৰা ওলাই পিনে কৈছে এই গাড়ীটো শনিবাৰ মংগলবাৰ চলাবলৈ নিদিব, নহ'লে আপোনাৰ হাজবেণ্ডৰ এক্সিডেণ্ট হ'ব। মই কি কথা কৈছে আপুনি, আজিলৈকে মোৰ হাজবেণ্ডৰ এক্সিডেণ্ট হোৱাই নাই, এইটো গাড়ী দিব এই মানুহটোৱে কয়। তাৰপিছত ঠিক ওলাই আহিছে। মুছলিম মানুহ নেকি? নাই, মই সোধাসুধি কৰা নাই। মানে পইচা দিবৰ কাৰণে এইটোৱে মানে। তো মই পইচাটো দিলোঁ, তাক ৩৫ টকা পইচা দিলোঁ পূজা কৰিম বুলি। আৰু তাৰপিছত মানুহটো কৈছে ইয়াত কি জাতি আছে। তো মই কৈছোঁ বিহাৰী আছে, বেংগলী আছে, যা পূজাৰ কাৰণে বিচাৰিলে পাবি পইচা। তো এইটোৱে গ'ল। এইপিনে শুনিছোঁ এতিয়া বোলে চোৰ বুলি ধৰি পিনে পিটি আছে চবেই। ওলাই আহিছোঁ মই ঘৰৰ পৰা, চাইছোঁ চোৰ। ল'ৰাটো আহিলে আহি ঘৰত সোমাই কৈছে মনসা পূজা মানে কিবা এটা সহায় দিছে। মই সুধিলোঁ ক'ত পাতিব, জেগাটো ভালকৈ